হাই হেল্ল' নমস্কাৰ বন্ধুসকল, তো কেনে আছে আপোনালোক? আশা কৰোঁ ভালেই আছে, লগতে ময়ো ভালেই আছোঁ। আজি পুনৰ এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, ছাবস্ক্ৰাইব লগতে শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। আজি ভিডিঅ'টো ব্লগ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। বেংগলোৰৰ ৰাস্তাসমূহ কি ধৰণৰ, বেংগলোৰত থকা মানুহবোৰৰ ঘৰসমূহ কি ধৰণৰ, ইয়াৰ গাড়ী ট্ৰেফিকসমূহ কি ধৰণৰ, এই ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ দেখিবলৈ পাব আপোনালোকে। গতিকে পুরো ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, এতিয়া মই বৰ্তমান আছোঁ বেংগলোৰত। এতিয়া মই এটা অৰ্ডাৰ লৈ আহিছিলোঁ, অৰ্ডাৰটো দিলোঁ, দি পেলাই আকৌ ৰিটাৰ্ণ মই নিজৰ জনলৈ গৈ আছোঁ। গতিকে এইটো মই সেইফালেদি ঘূৰি আহিবলৈ গৈছিলোঁ, কিন্তু মই ঘূৰি নাহি শ্বৰ্টকাট আহিলোঁ, কাৰণ চুইগি কৰি আছোঁ। চুইগিত শ্বৰ্টকাট মাৰিলেও পইচা নাকাটে, কিন্তু জমেটোত যদি কৰোঁ তেনেহ'লে জমেটোত যদি শ্বৰ্টকাট মাৰোঁ তেনেহ'লে পইচা কাটে। এতিয়া মই শ্বৰ্টকাট আহিছিলোঁ ভিল্লাডিনী। এইফালে ৰাতি 10টালৈকে খোলা থাকে, 10টাৰ পাছত এইখন গেটখন বন্ধ কৰি দিয়ে। এতিয়া মই শ্বৰ্টকাট আহিছিলোঁ। এতিয়া মই ভিল্লাডিনী যাম, গৈ পেলাই মোৰ নিজৰ জনলৈ যামগৈ, য'ত নিজৰ এটা পডকাষ্ট এৰিয়া থাকে। মোৰ চাৰ্জাপুৰ টু বেলেন্দুৰ হয়। মই এতিয়া বৰ্তমান এইফালেদি গৈ এনেকৈ এইটো টাৰ্ণিংটো ল'ম। এইফালেদি গৈ পেলাই সেইফালে আৰু এটা ৰাস্তা আছে, কাছাবা নাল্লি বুলি কয়, সেই ৰাস্তাটো গৈ ওলামগৈ। আৰু এইটো ভিল্লা হয়, এইটো সৰু ভিল্লা, এইফালেদি গাড়ী ঘোঁৰা আহিবলৈ দিয়ে, কিন্তু আপোনাৰ বেলেগ যোনবোৰ ভিল্লা থাকে এইবোৰ প্ৰাইভেট হয় ন, গতিকে তাত গাড়ী আহিবলৈ নিদিয়ে। মেইন গেটত আপোনাৰ ছিকিউৰিটি থাকে, OTP দেখুৱাব লাগিব, নাইবা আপুনি যদি অৰ্ডাৰ লৈ আহে বা কিবা কামত আহে তেনেহ'লে যোনটো ঘৰলৈ আহিব ঘৰৰ নম্বৰটো দিব লাগিব। দিয়াৰ পিছত ইহঁতে যদি এপ্ৰুভেল দিয়ে তেতিয়াহে আপোনাক ভিল্লাৰ ভিতৰলৈ সোমাবলৈ দিব, নহ'লে এনে আপোনাক ভিল্লাৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে। মোৰ মোবাইলটো এইকেইটা হেং মাৰি দিছে, ধৰিব পাৰিছেনে? বহুত গৰম, কিন্তু কি কৰিম, উপায় নাই, অৰ্ডাৰটো মাৰিব লাগিবই। গতিকে মই এইটো টাৰ্ণিংটো লৈ অকণমান আগলৈ যোৱাৰ পিছতে সেইফালে এটা ৰাস্তা ওলামগৈ। আকাশখন চাওকচোন, আকাশখন মজা হৈ আছে। এইবাৰ মেইন ৰোডৰ ভিডিঅ' দেখুৱাম। মেইন ৰোডত ট্ৰেফিক কেনেকুৱা লাগে, ট্ৰেফিক কিমান হয়, তাৰে এটা ভিডিঅ' এইটো। এতিয়া বৰ্তমান মই আছোঁ চাৰ্জাপুৰ আম্বালিপুৰা বুলি এটা ৰাস্তা, মেইন ৰোড হয়, ইয়াত আছোঁ। সেই কিনাৰলৈ দেখিছেনে এইবিলাক ডাঙৰ ডাঙৰ বিল্ডিং, এইবিলাক এপাৰ্টমেণ্ট হয়। সেইটো বাৰু সৰু, ইয়াতকৈ ডাঙৰ ডাঙৰ আছে। এতিয়া মই সিটো ছাইডে যাম, গাড়ী আহি আছে, গাড়ী যাবলৈ দিয়ক। অটোখন যাবলৈ দিওঁ, তাৰপাছত মই ছাইডেদি লাহেকৈ ওলাই দিওঁ। যা চলো। বা এতিয়া মই যাম এইটো ৰাস্তাত, এইকণটো ভালেই বাৰু, ট্ৰেফিক নাই। আকৌ আগলৈ ট্ৰেফিক হ'ব বহুত। এনেকৈ ইমান ট্ৰেফিক নহ'লে ইমানটো নৰ্মেল থাকিলে ভালেই লাগে গাড়ী চলাই পেলাই, কিন্তু জোখতকৈ বেছি ট্ৰেফিক থাকে ন, মাথা চাথা বেয়া হৈ যায়। ওপৰত দেখিছেনে পাৰবোৰ বহি আছে, আৰু লগতে এইবোৰ কাচৰা গাড়ী থৈ দিছে, ঠিক আছে। এইপিনেদি যোন যায় চবৰে নাকত যে উশাহটো ল'ব ন, উশাহৰ লগত যে কিমান পলিউশ্যন ভিতৰলৈ সোমাই যায় কোনো ঠিক নাই। কাচৰা গাড়ী হয়, অলপ ছাইডত নি ৰাখ। BPMP আছে, সিহঁতেও গাড়ীবোৰ কাচৰা গাড়ীবোৰ ইয়াতে থৈ দিয়ে, ধুনীয়া গোন্ধ, লেতেৰা। এইটো পেট্ৰল পাম্প। এতিয়া পেট্ৰল পাম্প পাৰ হৈ এইকণৰ পৰা ষ্টাৰ্ট হৈ যায় আৰু ট্ৰেফিক, কাৰণ আগত এটা ইউটাৰ্ণ আছে। মই সেই ইউটাৰ্ণটো ল'বগৈ লাগিব, লৈ পেলাই সেই ভিতৰলৈ সোমাই যাব লাগিব, কিন্তু এইকণৰ পৰা সেইকণ যাওঁতে মাথা বেয়া হৈ যায়, ইমানেই ট্ৰেফিক। সেই জমেটোৱালা এটা দেখিছে গৈছে, সেইখন ইলু হয়, ইলু। আমাৰ অসম চাইডে চাগে নাই। এইটোখন আপোনাৰ বেটেৰীত চলে, সেইখন ভাল। আপোনাৰ সেইখন ফুটপাথৰ দিনি উঠাই আৰামছে লৈ যাব পাৰি, গাড়ীখনো লঘুৰ, আৰু বেয়া হ'বলগীয়া তেনেকুৱা একো নাই। খালি স্পীড নাই, 24 স্পীড আছে এইখনৰ। আমাৰ অসমত ASTC আছে, ইয়াত BMTC আছে। এইকেইখন চৰকাৰী বাছ হয়। চৰকাৰী আপোনাৰ যোনকেইখন AC বাছ আছে সেইকেইখনত বেছি পইচা লয়, আৰু এইকেইখনত কম পইচা লয়। আৰু এইকেইখনৰ আপোনাৰ কোনো চিঞৰ বাখৰ নকৰে। ইয়াত নম্বৰ আছে, গাড়ী নম্বৰ চাই গাড়ীত উঠিব লাগিব বাছত। যদি বাছত দি ক'ৰবাত যাম বুলি ভাবিছে তেনেহ'লে ইয়াত গাড়ী নম্বৰখিনি চিনি পোৱাটো জৰুৰী, কাৰণ বাছত আপোনাৰ নম্বৰ থাকে, সেই নম্বৰ মতেহে জেগাই যায়।
সেইটো দেখিছেনে? আমি এইফালে যাব পৰা নাই, তেখেতে এইফালেদি ৰং ছাইড মাৰি আহি আছে। এনেকুৱা মানুহবোৰৰ কাৰণে খুব খং উঠে। না ৰং ছাইড মাৰিব লাগে, হ'লেও ধৰি লওক এনেকুৱা ইমান ট্ৰাফিক লাগি আছে, এনেকুৱা ৰং ছাইড মাৰি থাকিলে মাথা বেয়া হৈ যায় ন। আপুনি যাবই পৰা নাই, সেইফালৰ পৰা ৰং ছাইড মাৰি আহি আছে। আৰু বৰ্তমান এইটো অফিচটো হয় ন বকাৰৰ অফিচ। এইটো ন বকাৰ অফিচ হয়। সেই জমেট'ৱালা চাগে অৰ্ডাৰ আহিলে, সেইটো কাৰণে সি তাতে ৰখি দিলে, অৰ্ডাৰটো ল'লে। এতিয়া অকণমান আগলৈ গৈ পেলাই ইউটাৰ্ণটো আৰু অকণমান আছে, দেখিছেনে? এনেকুৱা ট্ৰেফিক লাগি থাকে। এদিন দুদিন নহয়, এতিয়া সদায় লাগি থাকে, সদায়েই। মোৰ যে মানুহবোৰৰ এটা স্বভাৱৰ কাৰণে খুব খং উঠে। মানে জানেই যে আগত ট্ৰেফিক লাগি আগত মানে কিবা ইউটাৰ্ণ আছে নাই, এইটো কিবা ট্ৰেফিক লাগি আছে, সেইবাবে গাড়ীবোৰ যাব পৰা নাই। হ'লেও পিছফালৰ পৰা হৰ্ণটো মাৰি থাকিব। আৰে বাবা, যাব পৰা হ'লে সকলোৱে পটাপটেই গ'ল হয়নে নহয়? তো কিবা নহয় কিবা হৈ আছে আগত, সেইটো কাৰণে কোনো গাড়ী যাব পৰা নাই নহয়। মানুহবোৰ ইমান উৎপাত, মানে হৰ্ণ মাৰি থাকিব। আৰু মানে কি ক'ম, মানুহবোৰৰ উৎপাত ইমানেই যেন অকণমান জেগা পালে ভুমকৈ সোমোৱাই দিব। ইফালে এখন গাড়ী আহিব, ইফালে সোমোৱাই দিব। আৰু এই যে অ'টো ড্ৰাইভৰ মুখা, নকওঁ আৰু সিহঁতৰ কথা। সিহঁতটো একদম এম্বুলেঞ্চ চলোৱা দি চলাব। আৰু এই স্কুলৰ বাছ, সিহঁতৰ মানে ধৰি লওক এতিয়া স্কুলৰ বাছবোৰ স্কুল ছুটি হৈছে, সিহঁতে যিমান সোনকালে ল'ৰা ছোৱালীবোৰ নি পেলাই থ'ব, ইমান সোনকালে ৰুমলৈ যাব পাৰিব। সেইবাবে ইহঁতেও মানে একদম ইমানেই ফাষ্ট গাড়ী চলাব, ইমান ট্ৰাফিকত, মানে বাপৰে। ইয়াত অ'টো ড্ৰাইভৰ প্লাছ এই স্কুলৰ বাছ আৰু ডাম্পাৰকেইখনৰ একদম এই মাটি নিয়া, শিলগুটি নিয়া কিবা ডাম্পাৰ আছে নহয়, সি মুখৰ পৰা শান্তি নাই। আৰু পানীৰ টেংকাৰ আছে। সিহঁতে মানে একদম বহুত স্পীড গাড়ী চলায় আৰু চাবলৈ কৰিবলৈ নাই, সিহঁতৰ পৰা মানে শান্তি নাই। আৰু অ'টো ড্ৰাইভৰকেইটা যেনে, সিহঁতকতো ক'বই নালাগে অ'টো ড্ৰাইভৰৰ বিষয়ে। বাৰু এইকেইটা গাড়ীখন ৰখালে, এতিয়া মই যাম সিটো পাৰে। সেইফালে গৈ পেলাই অকণমান আগত গৈ পেলাই আকৌ এটা ৰাস্তা আছে, সিপিনেদি ভিতৰলৈ সোমাই যামগৈ। এই ৰাস্তাটোৰ নাম হৈছে হচা ৰোড। প্ৰথম খুব কনফিউজ লাগে। মানে আপোনাৰ ধৰি লওক এইফালে ৰাস্তাবোৰ ইমান আমাৰ অসমত বেলেগ ন, ইয়াতো বেলেগ ধৰণৰ ৰাস্তাৰ নাম, গতিকে মুখতো নুফুটে কেতিয়াবা। হ'লেও আৰু এতিয়া ঘূৰি ঘূৰি এতিয়া জনা হৈ গ'লোঁ হয়তো এটা ৰাস্তা এটা আছে, এইপিনেদি সোমাই যাবগৈ লাগিব মই। সেইকেইটা প্ৰথমতেই মন্দিৰ এটা আছে, কৃষ্ণ প্ৰভু জয় শ্ৰীৰাম। এতিয়া মই সিপিনেদি গৈ সেইটো ৰাস্তা, আৰু এইটো একদম চিধা ৰাস্তা, আৰু অকণমান আগলৈ গৈ চিধাই দিনে আগলৈ যামগৈ। আৰু গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰি জনাব, আৰু লাইক শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। থেংক ইউ।